করুণাকান্ত নাথ ডাঙৰীয়া প্ৰধান শিক্ষক দীপক মহন্ত বিদ্যালয়ৰ সম্পাদককে আদি কৰি মঞ্চ আৰু সভাস্থলীত উপস্থিত ৰাইজ আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল চন্দ্ৰপ্ৰভা বৰা হাইস্কুলৰ সোণালী জয়ন্তী উদযাপনৰ এই গৌৰৱ উজ্জ্বল দিনটোত মই বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰমুখ্যে বৰ্তমান আৰু পূৰ্বৰ সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সমন্বিতে আজাৰাবাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছো। বহু কেইগৰাকী স্বনামধন্য ব্যক্তিৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত আজিৰে পৰা 5 দশক পূৰ্বে শিক্ষাৰ এই মন্দিৰৰ বীজ ৰোপণ কৰা হৈছিল। আজিৰ এই বিশেষ দিনটোত মই প্ৰথমে এই বিদ্যালয়খনৰ ভৱনৰ দাতা প্ৰয়াত ৰাজধৰ বৰাদেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত আৰম্ভণিৰ সময়ছোৱাৰ পৰাই জড়িত প্ৰয়াত বলোৰাম বৰুৱা, প্ৰয়াত খগেন চন্দ্ৰ দাস, প্ৰয়াত উত্তম চন্দ্ৰ বৰুৱা, প্ৰয়াত বিপিন চন্দ্ৰ পাটগিৰি, সৰ্বশ্ৰী হিৰণমহী দাস, জ্যোৎস্না বৰুৱা, গোলাপ বৰুৱা, কৌশল্যা ঠাকুৰীয়াৰ লগতে যিসকল মহান ব্যক্তিয়ে বিদ্যালয়খনৰ উন্নতিৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেখেতসকলৰ প্ৰতিও মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৱাহাটী মহানগৰৰ পশ্চিম প্ৰান্তৰ আজাৰাত 1972 চনত প্ৰয়াত ৰাজধৰ বৰাদেৱৰ বদন্যতাত তেখেতৰ পত্নী চন্দ্ৰপ্ৰভা বৰাৰ নামত এখন ছোৱালী হাইস্কুল হিচাপে এই বিদ্যালয়খন স্থাপিত হৈছিল। 1999 চনত এই বিদ্যালয়ৰ সৈতে আজাৰা ছোৱালী এম.ই. স্কুল চামিল কৰা হয়। ইয়াৰ পিছত আন দুখন বিদ্যালয় ক্ৰমে আজাৰা মজলীয়া বিদ্যালয় আৰু নবীন চন্দ্ৰ বালিকা বিদ্যালয় ক্ৰমে 2017 আৰু 22 চনত চন্দ্ৰপ্ৰভা বৰা ছোৱালী হাইস্কুলৰ সৈতে চামিল হৈ এই বিদ্যালয়খন চন্দ্ৰপ্ৰভা বৰা হাইস্কুললৈ ৰূপান্তৰ হৈছে। 50 বছৰীয়া ইতিহাসৰে সমৃদ্ধ এই বিদ্যালয় সম্প্ৰতি অঞ্চলটোৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানত পৰিণত হৈছে। মই ডিব্ৰুগড়ত আজি যাবলগীয়া আছে আৰু সেয়েহে বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত অনুষ্ঠিত থাকিব নোৱাৰিম। তাৰ বাবে আপোনালোকক মাত কথা লগাবৰ বাবে মই এতিয়াই ইয়াত আহি উপস্থিত হলোঁ আৰু আপোনালোকেও ইয়াত উপস্থিত হৈ যি মৰম সাদৰ দেখুৱালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ। মই 2-3টা কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱা আমাৰ দৃষ্টি আকৰ্ষণ হৈছে। তাৰ কেইবাটাও কাৰণৰ ভিতৰত এটা কাৰণ আমি যি ৰাইজে আমাক জনাইছিলে সেইটো হ'ল যে আমাৰ বিদ্যালয়সমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছিলে। সেইবাবে আমি অসমত এটা বিশেষ আঁচনি লৈছোঁ। সেইটো হ'ল যে অসমৰ 4,000 আমাৰ যি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰ ভৱনবিলাক আমি নতুনকৈ নিৰ্মাণ কৰা। তাৰ কাৰণে আমাৰ PWD ডিপাৰ্টমেণ্টে এটা মডেল এষ্টিমেট বনাইছিলে আৰু প্ৰতিখন বিদ্যালয়তে আমি 8 কোটি টকাকৈ অনুমোদন কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। যদি 4,000 বিদ্যালয়ত 8 কোটিকৈ টকা দিব লাগে তেতিয়াহ'লে আমাক কিমান টকা লাগিব বুলি যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে আমাক আপোনালোকে নিজে হিচাপ কৰিলে দেখা পাব প্ৰায় 32,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ইমান টকা ৰাজ্য চৰকাৰে একেলগে দিব নোৱাৰে বাবে আমি প্ৰথম
5-6খন হাইস্কুলক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটি টকা, কোনোবা 7 কোটি, কোনোবা 9 কোটি টকাকৈ দি আমি এই বিদ্যালয়সমূহৰ পৰিৱৰ্তনৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছিলোঁ। আজাৰা ৰাজধৰ বৰা বিদ্যালয়ৰ পৰিৱৰ্তন ইতিমধ্যে আপোনালোকে নিজে দেখিছে আৰু শৰাইঘাট স্কুলৰো পৰিৱৰ্তন আপোনালোকে নিজে দেখিছে। যোৱা কেইদিনমান আগতে মই বেজেৰাটো এই ধৰণৰ এখন আটকধুনীয়া বিদ্যালয়ৰ শুভ উদ্বোধন কৰিছিলোঁ আৰু এই বছৰৰ শেষৰ ফালে প্ৰায় 200খন এনে নতুন বিদ্যালয় ভৱন নিৰ্মাণ হৈ উঠিব আৰু সমান্তৰালভাৱে প্ৰতি বছৰে 200খনকৈ আমি নতুন বিদ্যালয় বনাই গৈ থাকিম, যাতে অহা 2035 চনৰ আগতে আমাৰ গোটেই বিদ্যালয়বিলাক পৰিৱৰ্তন হ'ব পাৰে। আজাৰা চন্দ্ৰধৰ বৰা বিদ্যালয়কো যদি আপোনালোকে নতুন ভৱন নিৰ্মাণ কৰিব বিচাৰে, মই আপোনালোকক 8 কোটি টকাৰ অনুমোদন আগবঢ়াম। কিন্তু মাটিৰ যিটো বৰ্তমানৰ পৰিৱেশ তাক চাই আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। পিছফালৰ ৱালখনৰ প্ৰয়োজন আছে বুলি কৈছে, আপোনালোকক মই ৱালখনো নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগতে আমি কেইবাটাও বিদ্যালয়সমূহত নতুন প্ৰয়োগ কৰিছোঁ। যিসমূহ বিদ্যালয়ত খুব কম ছাত্ৰ-ছাত্ৰী, তেওঁলোকক আমি ওচৰৰ বিদ্যালয়সমূহৰ লগত সামিল কৰিছোঁ, কিন্তু আমাৰ এই বিদ্যালয়খনত 450তকৈও অধিক ছাত্ৰ-ছাত্ৰী আছে, গতিকে আমি আমাৰ এমালগেমেশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমি এইবাৰ অসমৰ বহুত বঙালী মিডিয়ামৰ বিদ্যালয় আৰু হিন্দী মিডিয়ামৰ বিদ্যালয়সমূহে অসম চৰকাৰৰ পৰা অনুমতি লৈছে যে আমি বিদ্যালয়বিলাকত ডুৱেল মিডিয়াম খুলিম। নলবাৰীৰ প্ৰসিদ্ধ বিদ্যালয় গৰ্ডন হাইস্কুলে এতিয়া তেওঁলোকৰ স্কুলত ডুৱেল মিডিয়াম চলায়, অৰ্থাৎ অসমীয়া ভাষা কম্পালসৰী, কিন্তু এখন স্কুলৰ ভিতৰতে ইংলিছ মিডিয়ামৰ স্কুল চলে, অসমীয়া মিডিয়ামৰ স্কুলো চলে। আমাৰ উত্তৰ গুৱাহাটীৰ ৰংমহল হাইস্কুলতো আমি একেখন বিদ্যালয়তে দুটা মিডিয়াম চলাইছোঁ, ইংলিছ মিডিয়ামো চলাইছোঁ, অসমীয়া মিডিয়ামো চলাইছোঁ। এতিয়া তাত 1200তকৈও বেছি ছাত্ৰ-ছাত্ৰী আহিছে আৰু চৰকাৰী বিদ্যালয়ত পঢ়িয়েই দুখীয়া মানুহৰ যিটো এটা মনত ইচ্ছা থাকে, সেই তেওঁলোকে ইংৰাজীও মাধ্যম বিচাৰি পাইছে, অসমীয়া মাধ্যমো বিচাৰি পাইছে, কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰিৱেশত নিৰ্মাণ হোৱা কাৰণে অসমীয়া সাবজেক্টটো পঢ়িছে আৰু লগতে সোশিয়াল সায়েন্সটো অসমীয়া ইংৰাজী দুইটাতে আমি কম্পালসৰিলি অসমীয়া মিডিয়ামত পঢ়িব লাগিব বুলি কৈছোঁ। অৰ্থাৎ অংক বিজ্ঞান ইংৰাজী মিডিয়ামত পঢ়িব, অসমীয়া আৰু সোশিয়াল ষ্টাডিজ কমন ক্লাছ হয় অসমীয়া মাধ্যম ইংৰাজী মাধ্যম দুইটাতে। স্থানীয় ৰাইজে এই দিশটো আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে। এইবাৰ আমি আৰু এটা প্লেনিং কৰিছোঁ সামাজিক দিশত, যে আমাৰ মেট্ৰিক পৰীক্ষাৰ সময়ত আমি দেখা পাওঁ যে আমাৰ ৰিজাল্টৰ যিটো পাৰ্চেণ্টেজ যিমান ভাল হ'ব লাগে সিমান নহয়, বিশেষকৈ যেতিয়াৰ পৰা আমি কনসেপ্ট বেছ কুৱেশ্যনলৈকে আমি গতি কৰিছোঁ। কেইদিনমান আগতে অসমত এটা বিতৰ্ক হৈছিলে যে এটা স্কুলত আমাৰ ধৰ্মৰ শিক্ষা হ'ব পাৰে নে নোৱাৰে, এই কথাবোৰ আমি ল'ৰা ছোৱালীক আজিকালি অকাই পকাই সোধোঁ। উত্তৰটো এইটোৱে যে সংবিধানৰ প্ৰস্তাৱনাৰ বিষয়ে তেওঁ জানে নে নাই। যদি আমি সোধোঁ যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কি কৈছে, ল'ৰা ছোৱালীয়ে মুখস্থ মাতি কৈ দিব। কিন্তু যদি আমি পকাই সোধোঁ যে আমাৰ ৰাজধৰ বৰা বিদ্যালয়ত মন্দিৰ এটা নিৰ্মাণ হ'ব পাৰে নেকি, তেতিয়াহ'লে ল'ৰাজনে চিন্তা কৰি উত্তৰ দিব লাগিব যে পাৰিব নে নোৱাৰে। যদি কয় পাৰিব,
তাৰো তেওঁ যুক্তি দিব লাগিব, নোৱাৰে তাৰো তেওঁ যুক্তি দিব লাগিব। এইটো কয় কনসেপ্ট বেসড লাৰ্নিং, মুখস্থ দি নহব। ইমান দিনে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো মুখস্থৰ ওপৰত নিৰ্ভৰশীল আছিল। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে IAS, ACS, APS পৰীক্ষাত বহিব নোৱাৰিছিল, কাৰণ তাত কুৱেশ্যনবিলাক চিধাই নুসুধে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি, তেনেকে নুসুধে। তাত ওলোটাই সুধিব যে গুজৰাটৰ পৰা আজিলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী কেইজন হৈছে। যেতিয়ালৈকে ল'ৰা ছোৱালীয়ে প্ৰধানমন্ত্ৰীৰ বিষয়ে আইডিয়া নাথাকে, পোনছাতে লিখি দিব নৰেন্দ্ৰ মোদী। কিন্তু যেতিয়া গোটেই ভাৰতৰ কোন কোন প্ৰধানমন্ত্ৰী হৈছিল বুলি বুজি পায়, তেতিয়া লিখিব মোৰাৰজী দেশাই আৰু নৰেন্দ্ৰ মোদী। নহলে যিকোনো মানুহকে যদি মই সুধো যে ভাৰতৰ গুজৰাট ৰাজ্যৰ পৰা আজিলৈকে ভাৰতৰ কোন প্ৰধানমন্ত্ৰী হৈছে, পোনে পোনে নৰেন্দ্ৰ মোদীৰ নামটো ক'ব, মোৰাৰজী দেশাইৰ নামটো মনত নাথাকিব। কিন্তু গোটেই কেইজন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে যেতিয়া তেওঁ ক্লাছত শিকিব, উত্তৰটো দিবৰ কাৰণে তেওঁৰ সময় নালাগে। সেইকাৰণে এতিয়া আমি লাহে লাহে কনসেপ্ট বেস এটা এডুকেশ্যনলৈকে গৈছো। আৰু ইয়াতে আমাৰ সমাজৰ দায়িত্ব আছে। স্কুলৰ শিক্ষকসকলে সিলেবাছত থকা কথাখিনি বুজোৱাৰ পিছতো মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেটখিনিক গধূলি 6টাৰ পৰা 9টালৈকে যদি আমি স্কুলত পঢ়াব পাৰোঁ, আৰু স্থানীয় যুৱক যুৱতী 2জন বা 4জনে যদি ইয়াক পঢ়োৱাৰ দায়িত্ব লয়, স্কুলৰ শিক্ষাৰ লগত ক্লাছত যিহেতু এজন শিক্ষকে 8, 9, 10, 5, 6, 7 কৰবাত শিক্ষকো কম থাকে, এজন টিচাৰে কেতিয়াবা 2গৰাকী টিচাৰৰ কাম কৰিব লাগে, প্ৰেগনেন্সি লিভ থাকে, মাদাৰ লিভ থাকে। গভৰ্ণমেণ্ট স্কুলত যেনে তেনে আপুনি পাৰফেক্টটো বিচাৰি নাপায়, কবাত নহয় কবাত এটা পাৰ্চেন্টেজ ডেফিচিট থাকিবই, পাৰফেকশ্যন নাথাকে। যিখিনি পাৰফেকশ্যন নাথাকে সেইটো সমাজে পুৰা কৰিব পাৰে। সমাজে কেনেকে পুৰা কৰিব পাৰে যে মেট্ৰিকৰ কেণ্ডিডেটখিনিকো যদি আমি, আমাৰ অসমত ইমান মন্দিৰ কমিটি আছে, অসমত ইমান বিহু কমিটি আছে, অকল উৎসৱ পালন কৰিলে নহয়, যদি মানুহৰ উৎসৱ আমি নকৰোঁ, গুণৰ উৎসৱ নকৰোঁ। সেইবাবে মই লাহে লাহে বিহু কমিটিবিলাকক মই এটা কণ্ডিশ্যন কৰিব গৈ আছোঁ যে 1.5 লাখ টকাটোতো আপোনালোকে পাব, কিন্তু মেট্ৰিকৰ ষ্টুডেণ্টছৰ কাৰণে আপোনালোকে 3 মাহ ক্লাছো কৰোৱাব লাগিব, নহ'লে আপোনালোকে চৰকাৰৰ অনুমোদন নাপায়। কাৰণ গান বজনা কৰিলেতো অসমখন অকল ঠিক নব লাগিব, সাংস্কৃতিক লাগিব। আমি বিহু কৰিছোঁ, ঝুমুৰো কৰিছোঁ, কিন্তু সেইখন দেশতহে সংস্কৃতি গঢ় লৈ উঠে, ক্ৰীড়া গঢ় লৈ উঠে, য'ত বিদ্যায়তনিক পৰিৱেশ থাকে। বিদ্যাৰ পৰিৱেশ নাথাকিলে সংস্কৃতিও নিৰ্মাণ হ'ব নোৱাৰে। সেইবাবে মই লাহে লাহে চেষ্টা কৰিছোঁ যে আমাৰ পূজা কমিটি, বিহু কমিটিবিলাকে যাতে মেট্ৰিকৰ ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েল ক্লাছ কৰোৱায়। আৰু শিক্ষকৰ দৰমহাটো আমি দি দিম, কোনো অসুবিধা নাই, খালি ব্যৱস্থাখিনি বিহু কমিটি আৰু পূজা কমিটিসকলে কৰিব লাগে। আৰু সেই লাইনত মই 2 এদিনতে এটা চৰকাৰৰ আঁচনি পাব যে আমি ধৰক আমাৰ আজাৰাতে বিহু হয়, পূজাও হয়, যদি চৰকাৰে আপোনালোকক মাহত 10,000 টকা দি থাকে, মেট্ৰিকৰ ষ্টুডেণ্টখিনি গধূলি পঢ়ুৱাটোতো কোনো আপত্তি নাই। 2জন ইয়াৰ ঘৰত চাকৰি নোপোৱাকৈ বৰ্তমান ইণ্টাৰভিউ দি কষ্ট কৰি আছে, বা BEdও পঢ়ি আছে, ক্লাছটো কৰিলে তেওঁলোকৰ ট্ৰেইনিঙো হৈ যাব BEdৰ। গতিকে এই ধৰণৰ নতুন নতুন সামাজিক চিন্তা আমাৰ অসমত হ'ব লাগে। নহ'লে আমাৰ অসমখনত আমি গতানুগতিকতাৰ মাজত চলি আছিলোঁ। ভগৱানৰ আশীৰ্বাদত এতিয়া আমাৰ ৰাজ্যখন খুব ভাল ৰাস্তাত আগবাঢ়িছে। এনেকে যদি আমি 10 বছৰ যাব পাৰোঁ, অসম বহুত ওপৰত যাব। কিন্তু তাৰ কাৰণে মানুহ সামাজিকভাৱে, চৰকাৰে অকলে কৰিব নোৱাৰে, ৰাইজে তাত সহায় কৰিলে, ৰাইজ আৰু চৰকাৰে মিলি আমি অসমখনক ধুনীয়াও কৰিব পাৰোঁ আৰু সৰ্বাংগ সুন্দৰো কৰিব পাৰোঁ। মই এই কথাখিনি মাত্ৰ আজি আপোনালোক উপস্থিত আছে, ইয়াৰ কোনো এটা চিন্তাৰ খোৰাক হিচাপে আপোনালোকলৈকে এই কথাখিনি আগবঢ়ালোঁ। আমাৰ ল'ৰা ছোৱালীৰ মাজত কিমান গান গোৱা প্ৰতিভা লুকাই আছে।
আমাৰ যদি প্ৰত্যেকখন সমাজতে এখন ভাল মিউজিক স্কুল থাকে, আমাৰ খেলপথাৰ আছে, খেলপথাৰ লগত যদি এটা প্ৰশিক্ষণৰ ব্যৱস্থা থাকে, আমি কিমান মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰিম। অসমত মানৱ সম্পদ নিৰ্মাণ কৰাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। তাৰ লগতে আমি স্কুলবিলাকত লাহে লাহে এইটো চিন্তা কৰিছোঁ, তাৰ কাৰণে এইবাৰ এডভান্টেজ অসমত আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙো চহী কৰিছোঁ যে স্কুলবিলাকতে আমি স্কিল ট্ৰেইনিঙৰো আমি ব্যৱস্থা কৰিম। স্কুলবিলাকতো ক্লাছ হ'ব, ক্লাছৰ পিছত যিসকল ল'ৰা ছোৱালীয়ে স্কিল শিকিব খোজে, কোনোবাই স্পোকেন ইংলিছত ইণ্টাৰেষ্ট থাকিব, কোনোবাই ৰিটেইল মাৰ্কেটিঙত ইণ্টাৰেষ্ট থাকিব, কোনোবাই ইলেক্ট্ৰিচিটিৰ কাম শিকিব খুজিব, আমি স্কুলবিলাকত উদ্যমিতাটো যোগ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ ল'ৰা ছোৱালী চব ডক্টৰেট নহয়, চব IAS নহয়, চব ACS নহয়, আমাক সকলো ধৰণৰ মানৱ সম্পদৰ প্ৰয়োজন আছে। প্লাম্বাৰৰ পৰা, ইলেক্ট্ৰিচিয়ানৰ পৰা, ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ পৰা, মিউজিচিয়ানৰ পৰা সকলো ধৰণৰ আমাক মানৱ সম্পদৰ প্ৰয়োজন আছে। আৰু সেই সৰ্বাংগীন বিকাশ, বহুমুখী বিকাশৰ বাবে আমি যেতিয়া বিদ্যালয়বিলাকক ব্যৱহাৰ কৰিম, আমাৰ বিদ্যালয়বিলাকৰ পৰাই উপযুক্ত মানৱ সম্পদ নিৰ্মাণ হ'ব। মই পুনৰ এবাৰ এই বিদ্যালয়খনৰ 50 বছৰ অতিক্ৰমৰ আজি এই সুন্দৰ অনুষ্ঠানত আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ উন্নতিৰ কাৰণে আমি বহুবোৰ কাম কৰি আছোঁ আৰু আগলৈকে গৈ কৰি থাকিম। অলপ আগতে আমি কথা পাতি আছিলোঁ যে ৰাণীৰ ৰেল গেটৰ ওপৰত ফ্লাইঅভাৰ এখন বনোৱা, যাতে সুন্দৰ কৰি আমাৰ সেইফালে ৰাস্তাটো খুলি যায়। তাৰ কথা অলপ আগতে মই PWDৰ মানুহখিনিক কৈ আছিলোঁ যে ৰেল গেটৰ ওপৰত এখন ফ্লাইঅভাৰ বনাই দিব লাগে। বহুতবিলাক কাম আমাৰ চলি আছে, বহুত কাম আমি আগত গৈ দেখা পাম। কেইটামান দিনৰ অপেক্ষা। আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।